ক'ব লাগিব যে দক্ষতা বিকাশ আৰু কাৰিকৰী শিক্ষাৰ নামত এতিয়া ৰাজ্যত চলিছে সম্পূৰ্ণ ভেকু ভাওনা কিয়নো যিকেইখন ITI আছে সেই ITIত বৰ্তমান এতিয়া এক অচলাৱস্থাৰ সৃষ্টি হৈছে তাত যন্ত্ৰপাতিৰ অভাৱ ঘটিছে তাত পৰ্যাপ্ত পৰিমাণৰ শিক্ষকৰ অভাৱ ঘটিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ এখন ITI এইখন হৈছে বিশ্বনাথৰ ITI ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানটোত মই বৰ্তমান উপস্থিত আছোঁ আৰু বৰ্তমান ইয়াৰ পৰিৱেশটো দেখুৱাইছে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে এইখন ITI আৰু এই ITIতে বৰ্তমান আমি যিসকল শিক্ষক আছে সেই প্ৰশিক্ষক আছে সেই প্ৰশিক্ষকসকলৰ বৰ্তমান বিভিন্ন সমস্যা আছে আনকি এই কলেজখনৰ যি ITI যি কলেজ সেই ITIখনৰ যিখিনি মেচিন সেইখিনি সম্পূৰ্ণ অচল হৈ পৰিছে কিছু মেচিন আৰু মই ইয়াৰ যিসকল প্ৰশিক্ষাৰ্থী সেই প্ৰশিক্ষাৰ্থীসকলে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া যিসকল প্ৰশিক্ষাৰ্থী আছে সেই প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে কিন্তু তেওঁলোকে যিসকলে তেওঁলোকৰ যি মেচিন সেই মেচিনখিনিৰ যি অচল হৈ থকাৰ বাবে কিছু ক্ষেত্ৰত ব্যৱহাৰিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে সমস্যাত পৰিছে মই যি ITIখনৰ যি অধ্যক্ষগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ আমি জানিব পাৰিছোঁ যে আপোনালোকৰ যিখন ITI সেই ITIখনত বহুত অভিযোগ আছে আন্তঃগাঁথনিৰ অভাৱ বা যিমানখিনি মেচিন থাকিব লাগিছিলে যন্ত্ৰপাতি থাকিব লাগিছিল সেই যন্ত্ৰপাতিখিনি নাই কি ক'ব আমাৰ বিশেষকৈ আমাৰ যিখন ITI বিশ্বনাথ চাৰিআলি ITI গভৰ্ণমেণ্ট ITI ইয়াত আমাৰ ট্ৰেইনিং ভালদৰে চলি আছে আৰু প্ৰয়োজনীয় যিখিনি টুলছ ইকুইপমেণ্ট বা মেচিনাৰী যিখিনি থাকিব লাগে সেইখিনি প্ৰায় আছে আমি ভালকৈ ট্ৰেইনিংখিনি কৰি গৈ আছোঁ কিন্তু আমাৰ এটা অভিযোগ আছে মানে কি হয় আমাৰ যিমানখিনি ষ্টাফ আমি ইয়াত আছোঁ প্ৰায় গোটেইখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়ি হয় তাৰ বাবে কি হৈছে ফাইনেন্সিয়েল প্ৰব্লেম এটা আমাৰো হয় আৰু লগতে কি হয় আমাৰ যিখিনি কোৱালিফাইড ইনষ্ট্ৰাক্টৰ ইয়াত গোটেইখিনি কোৱালিফাইড ষ্টাফ তেওঁলোকো ইয়াত মানে কি হয় তেওঁলোকৰ ফিউচাৰ ধৰক চিকিউৰ নহয় তো সেইবাবে কি হয় তেওঁলোক ইয়াত এংগেজ হৈ থাকিব নোৱাৰে বেছি সময়ৰ কাৰণে আৰু যদি ভাল অপৰচুনিটি পায় তেওঁলোক মানে ইয়াৰ পৰা গুচি যায় তো সেইটো আমাৰ এটা মানে অভিযোগ আছে আৰু আমি চৰকাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ এইখিনি তেওঁলোকে যাতে মানে অকণমান গুৰুত্ব দিয়ে আৰু আমাৰ যিখিনি মানে নিয়মীয়াকৰণৰ বাবে যিখিনি সেই কাম কৰিব লাগে চৰকাৰে যাতে এইখিনি অকণমান চায় কেইটা বিভাগত আপোনালোকৰ ইয়াত শিক্ষাদান আমাৰ ইয়াত টোটেল আপোনাৰ 7টা বিভাগ আছে মেকানিকেল ট্ৰেড আছে কেইটামান ইলেক্ট্ৰিকেল ট্ৰেড আছে আৰু কম্পিউটাৰ ট্ৰেড আছে আৰু ফুল আমাৰ ইয়াত চিটিং আমাৰ ট্ৰেইনিং কেপাচিটি হৈছে আমাৰ 192 আৰু প্লাছ এতিয়া বৰ্তমান আপোনাৰ 150 প্লাছে আছে ট্ৰেইনিং ইয়াত আমাৰ ট্ৰেইনিং লৈ আছে হয় যিমানখিনি মেচিন আছে সেই গোটেই মেচিনখিনি চলি আছে নে কিছুমান মেচিন অচল হৈ আছে এতিয়া মেচিনাৰী বস্তু ধৰক কেতিয়াবা অলপ বেয়াও হয় সেইখিনি আমি মাজে নিজে মেইনটেনেন্স কৰি পেলাই ঠিক ঠাক কৰি পেলাই আমাৰ প্ৰায় গোটেইখিনি ধুনীয়াকৈ চলি আছে আৰু মানে ধৰক এতিয়া এডভান্স আমাৰ আৰু এটা ইয়াত এটা ডাঙৰ টাটা প্ৰজেক্টটো আৰম্ভ হৈছে ইয়াত ছাইডতে লগতে লাগি আছে আপোনালোকে দেখাব পাৰিব তাত মানে এডভান্সড যিখিনি কোৰ্ছ আমাৰ ITI তাত সেইখিনি মানে ষ্টাৰ্ট কৰিব আৰু তাতে তো ইয়াত ট্ৰেইনিং লৈ পেলাই তেওঁলোকে তাতো ট্ৰেইনিং ল'ব পাৰিব ইয়াত যদি ধৰক বেছিক ট্ৰেইনিংখিনি ল'লে তাত এডভান্সখিনি ল'ব পাৰিব তো সেইখিনি সুবিধা কিন্তু চৰকাৰে আমাক দিছে হয় বাকি কি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পুলক হাজৰিকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুৱাৰ বাবে